জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ তিতাবৰ জিলা শাখাৰ 53তম বাৰ্ষিক অধিৱেশনখনি এবাৰ তিতাবৰ জিলা শাখাৰ এখনি শক্তিশালী আঞ্চলিক আচলতে বৰহোলা আঞ্চলিক শাখাৰ আতিথ্যত ৰজাবাহাৰ মিলিত কল্পতৰু প্ৰাথমিক শাখাৰ প্ৰয়াত সোণাধৰ ৰাজখোৱা আৰু টেপকৃষ্ণ দাসৰ সমন্বয় ক্ষেত্ৰত দুদিনীয়া কাৰ্যসূচীৰে ইয়াত অনুষ্ঠিত হ'ব। অহা জানুৱাৰী মাহৰ 31 আৰু 1 ফেব্ৰুৱাৰী তাৰিখে ইয়াতে তিতাবৰ জিলা শাখাৰ 53তম অধিৱেশন আচলতে অনুষ্ঠিত হ'ব। আৰু আজি আৰম্ভণি চিনস্বৰূপে আজি পবিত্ৰ লাই খুঁটা এটা স্থাপন কৰা হৈছে আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মহামান্য সভাপতি শ্ৰদ্ধা সুশীল গগৈ বাপে আনুষ্ঠানিকভাৱে এই পবিত্ৰ লাই খুঁটা স্থাপন কৰিছে। আৰু এই পবিত্ৰ কাৰ্যসূচীত আজি আমাক সহযোগিতা আগবঢ়াইছে তিতাবৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰদ্ধা ভাস্কৰজ্যোতি বৰুৱা আৰু ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ সন্মানীয় মুখ্য কাৰ্যবাহী সদস্য শ্ৰদ্ধা প্ৰমোদ চন্দ্ৰ কছাৰী, জিলা শাখাৰ সমূহ বিষয়ববীয়া নেতৃত্ববৃন্দ, কেন্দ্ৰীয় শাখাৰ নেতৃত্ববৃন্দ আৰু আমাৰ তিতাবৰ জিলা শাখাৰ প্ৰায় 20,000ৰো অধিক যি বাহ পাই সমস্ত আছে, প্ৰায় সংখ্যক বাপ আইসকলে আজি যুৱক যুৱতীসকলে ইয়াত উপস্থিত হৈছেহি। আৰু আমি আশা কৰিছোঁ যে তিতাবৰ জিলা শাখাৰ ভিতৰত এখন শক্তিশালী যিহেতু আঞ্চলিক বৰহোলা আঞ্চলিক আৰু ইয়াৰ অতিথিপৰায়ণ যিটো ভাৱ, এই ভাৱধাৰাত আমি আজি লক্ষ্য কৰিছোঁ যে ইয়াত এখন সৰ্বাংগ সুন্দৰ অধিৱেশন আচলতে অনুষ্ঠিত হ'ব। আৰু ৰাইজৰ উপস্থিতিয়ে আমাক সেই আশ্বাস আৰু বিশ্বাস দিবলৈ সক্ষম হৈছে যে এখন সৰ্বাংগ সুন্দৰ আৰু তিতাবৰ জিলা শাখাৰ ইতিহাসত এখন সৰ্বাংগ সুন্দৰ ইয়াত অধিৱেশন অনুষ্ঠিত হ'ব। আজি ইয়াৰ পিছতে এখন মুকলি সভা অনুষ্ঠিত হ'ব। এই মুকলি সভাৰ কাৰণেও বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া নেতৃত্ববৃন্দ, সাংবাদিক বন্ধুসকল আমাৰ মাজলৈ আহিছে। আচলতে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক বিশ্ব দৰবাৰলৈকে লৈ যাবৰ কাৰণে আমাৰ সাংবাদিক বন্ধুসকলে যিটো আচলতে ভূমিকা পালন কৰি আহিছে, তেখেতসকললৈ আমি আন্তৰিক কৃতজ্ঞতা আৰু সেৱা জনাইছোঁ। আমাৰ বাপাইসকলক বিশেষভাৱে আমি কৃতজ্ঞতা সেৱা জনাইছোঁ। প্ৰাণৰ অনুষ্ঠানটোলৈ, আমাৰ গুৰু কিশোৰ অনুষ্ঠানটোলৈ ইমান উগুৰি খাই যে বাপাইসকল আহিছে, আমি সমস্তজনলৈকে তিতাবৰ জিলা শাখাৰ সম্পাদক হিচাপে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা সেৱা জনাইছোঁ। জয় গুৰু শংকৰ। আজি আমাৰ কাৰণে এটা বৰ ভাল খবৰ। অহা 31 জানুৱাৰী আৰু 1 ফেব্ৰুৱাৰী তিতাবৰৰ এই কল্পতৰু প্ৰাথমিক নামঘৰত আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জিলা শাখাৰ অধিৱেশন ইয়াত হ'ব। আৰু তাৰ বাবে আজি লাই খুঁটা স্থাপন হ'ল আৰু এখন প্ৰস্তুতি সভা হ'ল। ইয়াত আমি সকলোৱে কেনেকৈ আমাৰ এই বৃহৎ কৰ্ম সুচাৰুৰূপে আমি সম্পন্ন কৰিব পাৰিম তাৰ কাৰণে বিশদ আলোচনা হ'ল। আৰু আমি নিশ্চিত যে আমি সকলোৱে এই অধিৱেশনখন 100% সুন্দৰকৈ সমাপন হ'বৰ বাবে আমি সকলোৱে আমি সহায়ৰ হাত আগবঢ়াই আৰু ৰাইজৰ সহযোগত আমি আগুৱাই নিম।